এতিয়া আৰু গুৱাহাটীৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত অৰ্থাৎ ২৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথত MVIয়ে আপোনাৰ যান বাহনৰ যি গতি সেই গতি কণ্ট্ৰল কৰি বা নিৰীক্ষণ কৰি তেওঁলোকে আপোনাক আৰু জৰিমনা নিবিহে কিয়নো এতিয়া এই ২৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ খানাৰপাৰাৰ পৰা যিটো আৰম্ভ হৈছে এই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন নামেৰে এটা মেচিন ইতিমধ্যে স্থাপন কৰা হৈছে আৰু প্ৰায় ২০টাৰো অধিক এনেধৰণৰ যি ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন সেই মেচিন এই ২৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ খানাৰপাৰাৰ পৰা যিটো আৰম্ভ হৈছে এই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কণ্ট্ৰলত থাকিব বা তেওঁলোকৰ নিয়ন্ত্ৰণত থাকিব এই ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন। মই পুনৰবাৰ মেচিনটো দেখুৱাৰ বাবে অনুৰোধ কৰিছোঁ। এনেধৰণে পৰীক্ষামূলকভাৱে এই মুহূৰ্তত ২৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথত সেই ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ দুটাকৈ ৰাডাৰ স্পীড যি ডিটেকশ্যন মেচিন সেই মেচিন স্থাপন কৰা হৈছে আৰু এই ৰাডাৰ স্পীড ডিটেকশ্যন মেচিনে ৰাজপথত যিহেতু ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হৈ থকা যিসমূহ দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ মেচিন স্থাপন কৰা হৈছে আৰু মহানগৰীৰ মাজেৰে যেহেতু ২৭ নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমবাৰৰ বাবে এই যিটো মেচিন ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন এই মেচিনটো স্থাপন কৰিছে আৰু এই মেচিনৰ জৰিয়তে আপোনাৰ যিখন বাহন সেই বাহনৰ যি স্পীড তাৰ গতিবিধি বা কিমান আপুনি গতিবেগত আপুনি বাহনখন চলাইছে সেই বাহনখনৰ গতিবেগ কিমান সেয়া তেওঁলোকে ডিটেক্ট কৰিব এই মেচিনটোৰ জৰিয়তে আৰু মেচিনটোৰ জৰিয়তে ডিটেক্ট কৰাৰ পাছতে কিন্তু আপোনাক জৰিমনা বিহাৰ হ'ব আৰু এনেধৰণৰ যি এই চেন্সৰ যিসমূহ কেমেৰা এই কেমেৰা প্ৰথমতে আচলতে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনেধৰণৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা সেই ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা হৈছিলে যান বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে যেহেতু বন্য জীৱ জন্তুসমূহ সেই পথেৰে সঘনাই ৰাষ্ট্ৰীয় ঘাইপথৰ ইপাৰ সিপাৰ হয় গতিকে সেই বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে এনেধৰণৰ যি চেন্সৰযুক্ত কেমেৰাযুক্ত যি মেচিন সেই মেচিন স্থাপন কৰা হৈছিলে তাৰ পৰৱৰ্তী সময়ত আজিৰ তাৰিখত ২৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটী মহানগৰী সেই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ যি ৰাডাৰ স্পীড যি ডিটেকশ্যন মেচিন সেই মেচিন ইয়াত স্থাপন কৰা হৈছে পৰীক্ষামূলকভাৱে আৰু আমাৰ হাতত যিমানখিনি তথ্য আছে প্ৰায় ২০টা এনেধৰণৰ মেচিন এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত এনেধৰণে স্থাপন কৰা হ'ব আৰু যাৰ জৰিয়তে আপুনি কিমান আচলতে তীব্ৰ বেগত আপোনাৰ বাহনখন চলাইছে সেই বাহনখনৰ গতিবেগ কিমান সেই গতিবেগ আচলতে নিয়ন্ত্ৰণ কৰা হ'ব নিয়ন্ত্ৰণ কৰি যদিহে যিখিনি স্পীড লিমিট থাকে সেই স্পীড লিমিটৰ অধিক গতিত যদি আপুনি আপোনাৰ বাহনখন চলাইছে গতিকে তেনে ক্ষেত্ৰত এই যিটো ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন সেই মেচিনটোৱে ডিটেক্ট কৰিব আৰু চেন্সৰ যিহেতু তাত কেমেৰা থাকিব আৰু সোলাৰ সংযোগ কৰা হৈছে আৰু সোলাৰৰ জৰিয়তে যিহেতু চলিব আৰু সেই মেচিনটোৱে তেনেধৰণে ডিটেক্ট কৰাৰ পিছতে কিন্তু আপোনাৰ যিখন বাহন সেই বাহনখনৰ যি জৰিমনা সেই জৰিমনা বিহিব এই মেচিনটোৰ জৰিয়তে। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।